हेलो फ्रेंड्स आमी प्रथम चैप्टार तो रिविजन करि आसिलु नम्बर सिस्टेमर एटा क्लास अलरेडी होइसे एटु आमार सेकेंड क्लास आमी प्रतिटु क्लासत किछुमान एमसीकिউ करिम इजी टाफ सकलो धৰণৰ क्वेश्चन থাকিব आमी प्रथम एटा क्वेश्चन चाइ लও प्रथम क्वेश्चनটো হল যে 11 অর 1% অর 0.11% এটু আমাক লাগে যে 11 অর 1% অর 0.11 ইকুয়াল টু কিমান হ'ব এটো আমাৰ অপচন কেটা দিয়া আছে আমি চাও কোনটো হৈ যায় এটো আমি কি চাও যেটো বডমাস রুল আছে সিম্পলিফিকেশন কৰাত সৰল কৰাত বডমাসৰ প্ৰথমতে কি আছে ব্ৰেকেট তাৰ পিছত অফ তাৰ পিছত ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰাকশন গতিকে এটো আমি ফলো কৰিব লাগিব এটা চাওক ব্ৰেকেট আছে নে ব্ৰেকেট নাই গতিকে এটো গল ব্ৰেকেট না লাগে অফ আছে নে অফ আছে অফ মানে কি ৰ দুয়োটা ঠাইতে কি আছে অফ আছে এটা আমি কোনটো আগতে কৰিম আমি দুয়োটা একেলগে কৰিব পারে যেহেতু ইয়াতে ব্ৰেকেট নাই ৰ মানে আমি কি কৰি দিম ৰ মানে পূৰণ কৰি দিম মাল্টিপ্লিকেশন নেক্সট 1% এটা পার্সেন্ট যদি গুছাব লাগে তেনহলে আমি কি কৰি দিও 100 ৰে ডিভাইড কৰি দিও আকো ৰ তাৰ মানে হল ইনটু আৰু লেখত আছে 0.11 এতিয়া আমি কি কৰিব লাগে এটো পূৰণ কৰিব লাগে পূৰণটো হল আমি প্ৰথমত এটা কাম কৰিব পাৰো এই যেটো দশমিক আছে দশমিকটো আমি গুছাই দিব পাৰো দশমিকটো গুছাই দিলে কি হ'ব চাওকচোন 11 এর লগত 1 পূৰণ কৰিলে 11 হৈ গল তলত 100 থাকিল নেক্সট হল এটো দশমিক যদি গুছাব লাগে আপোনালোকে প্ৰথমতে আমি সংখ্যাটো লিখি লম তাৰ পিছত দশমিকৰ কাৰণে তলত যত আছে হেতু তলত অপোজিট সাইডত আৰু তলত থাকিল ওপৰত দশমিকৰ বাবে 1 লিখিব দশমিকৰ পিছত যিকেটা অংক থাকিব ডিজিট থাকিব হেইকেটা কি দিম আমি 0 দি দিম দুটা ডিজিট দুটা 0 এতিয়া আমি পূৰণটো কৰিব লাগে 11 * 11 স্কয়াৰ হল 121 ডিভাইড আছে চাওক 1 এর পিছত ইয়াতে দুটা 0 একেলগে আমি কি কৰি দিম চাৰিটা 0 দি দিম এতিয়া আমি লাগে आंसर आमार जिकेटा ऑप्शन दिया আছে গটিকেটা অপশনত চাব দশমিকটো দিয়া আছে গটিকেটো আমি কি বনাব লাগে দশমিক বনাব লাগে দশমিক বনোৱাৰ আমাৰ রুলটো কি প্ৰথমতে আমি সংখ্যাটো লিখিলাম যদি ডিভাইড থাকে দশমিক যাব বাও ফালে লেফট সাইড আৰু যদি মাল্টিপ্লিকেশন থাকে দশমিক যাব রাইট সাইড ইয়াতে দশমিক আছে নে নাই মানে কত আছে একেবাৰে হেখত আছে ডিভাইড আছে গতিকে দশমিকটো লেফট সাইডত যাব ডেসিমেল লেফট সাইডত যাব কেইটা যাব এটা দুটা তিনিটা চাৰিটা যি কেইটা 0 আছে সেই কেইটা অংক লেফট সাইডত যাব চাৰিটা আছে এটা হিল দুটা হিল তিনিটা হিল আৰু এটা যাব লাগে আৰু এটা আমি কি কৰিম 0 দিহে আৰু এটা দি দিম গতিকে দশমিকটো বৰ্তমান ইয়াতে হৈ গল আনসাৰটো হ'ব 0.0121 গতিকে কারেক্ট অপশন হ'ব অপশন নাম্বার 0.0121 অপশন সি নিশ্চয় বুজি পাইছে কোন অসুবিধা থাকিলে কমেন্টত নিশ্চয় জনাব কোশ্চেনটো চাওক 12 প্লাস 2 প্লাস নয় ডিভাইড আছে এটো 12 ডিভাইড 2 প্লাস 3 মাইনাস 7 মাইনাস 3 মাইনাস 5 বার এতিয়া চাওক এটু আকো কি সিম্পলিফিকেশন সরল কৰাতে কি আমি ইউজ কৰিব লাগে বডমাস রুল আমি ইউজ কৰিব লাগে আৰু এই রুল চাওকচোন যেটো এই বস্তুটো দিয়া আছে বার দিয়া আছে এটা দাগ দিয়া আছে এই দাগটো যদি থাকে তেনহলে এই দাগটো সদায় বডমাসৰ আগতে কি কৰিব লাগিব এই বাৰৰ কামটো আমি কৰিব লাগিব এই দণ্ড যেটো আছে হেতুৰ কাম আমি কৰিব লাগিব গতিকে প্ৰথম যদি কৰবাত বার দিয়া থাকে আমি প্ৰথমতে কি কৰি দিম 12 ৰ কামটো কৰিম বাকি কেটা এজ ইট ইজ বডমাস রুল হিচাপে কৰিব লাগিব গতিকে চাওক ইয়াতে আমি বডমাস রুল কি আছে ব্ৰেকেট কত আছে ইয়াতে এতে এইটোৰ আগত আমি কি কৰিম বার আমি এইখিনি কৰিম 3 ৰ পৰা 5 কি কৰিব লাগে মাইনাস কৰিব লাগে সো 12 আমি কি কৰি দিব পাৰো ডিভাইডটো আমি এতিয়া কৰি দিব পাৰো যেহেতু ইয়াৰ লগত বেলেগ সম্পৰ্ক নাই এটু এক্সট্ৰা আছে গতিকে এই ডিভাইডটো আপুনি কৰি দিব পাৰে আৰু যদি নকয় যে নহয় আমি প্ৰথমতে এটু কৰিলাম তাৰ পিছত কৰিম তথাপি আনসাৰটো একে আহিব +3 -7 মাইনাস এটা চাওকচোন 3 ৰ পৰা 5 মাইনাস কৰিলে কি হ'ব সৰু সংখ্যাৰ পৰা যদি ডাঙৰ সংখ্যা মাইনাস কৰা হয় মানে তেনহলে কি হয় সাইনটো 5 ৰ পৰা 3 মাইনাস কৰিম
3 ৰ পৰা 5 মাইনাস কৰিব নোৱাৰি 5 ৰ পৰা 3 মাইনাস কৰিলে 2 হৈ যাব কিন্তু প্ৰবলেমটো হ'ল যে হৰুৰ পৰা ডাঙৰ মাইনাস কৰিলে যেটো ডাঙৰটোৰ আগত যেটো সাইন থাকিব সেই সাইনটো আহি যাব এইটো মাইনাস হ'ল এইটো আৰু এটা মাইনাস আহি যাব হেতু আমি দি দিলু এতে এই ব্র্যাকেটটো আমি সেকেন্ড থার্ড বা থার্ড ব্র্যাকেট আমি বনাই দিছো যেহেতু অলরেডি ইয়াতে এটা সেকেন্ড ব্র্যাকেট আহি গল এতে নেক্সট হল আমার এতে 12 কাম হল এটা আমি বদমাস করিম বদমাসৰ প্ৰথমতে ব্র্যাকেট কোড আছে এইটো ব্র্যাকেট আছে আমি এইখিনি কাম কৰিম বাকিখিনি আমি থৈ দিও 6 + 3 মাইনাস এটা চাওক মাইনাস আছে আৰু এটা মাইনাস আছে এই মাইনাস দুটা কি কৰিব লাগিব ব্র্যাকেট মানে পূৰণ কৰিব লাগিব আৰু মাইনাস মাইনাস পূৰণ কৰিলে কিমান হৈ যায় প্লাস হৈ যায় এতে চাওক কিমান হল 7 + 2 কিমান হৈ যাবে ইয়াতে যদি আমি কৰি দিও 9 হৈ যাব এটা আমি গটিকিটা লিখি দিও 6 + 3 - 9 এতিয়া 6 + 3 কিমান হ'ব 9 - 9 কিমান হৈ গল 0 হৈ গল আৰু এটো কি হৈ যাব আমাৰ आंसर হৈ যাব গতিকে অপশনটো হৈ যাব অপশন নাম্বার সি 0 গতিকে এইটো নিশ্চয় বুজি পাইছে যদি এইটো আপুনি প্ৰথমতে নকৰি নেক্সট লাইনত কৰিব খুজে তেতিয়াও কৰিব পাৰিব आंसरটো একে আহিব অসুবিধা নাই গতিকে আমি আৰু এটা কোশ্চেন এইটো কোশ্চেন চাওক কি আছে 9 স্কয়ার মাইনাস 8 স্কয়ার প্লাস ইকুয়াল 15 প্লাস হোয়াট মানে কি হৈছে 9 স্কয়ার মাইনাস 8 স্কয়াৰৰ যেটো ভ্যালু আহিব মান আহিব সেই মানটো 15 লগত কি প্লাস কৰিলে আমি পাম আমি কি কৰি দিম সলভ কৰি থাকিম এনেকে 9 স্কয়ার মাইনাস 8 স্কয়ার ইয়াৰ এটা কি কৰিছিলো মই শর্টকাট এটা শিকাইছিলো যে দুটা সংখ্যা যদি সিরিয়ালি থাকে আৰু তাৰ বৰ্গ ডাঙৰটোৰ বৰ্গৰ পৰা সৰুটো মাইনাস কৰিব লাগে আমি কি কৰি দিম কেৱল এই দুটা প্লাস কৰি দিম आंसर কিমান হৈ যাব 17 গতিকে এইটো হৈ গল 17 যদি সেই ভিডিওটো আপোনালোকে চোৱা নাই সেই ভিডিওটো চাব পাৰে যত মই স্কয়ার বৰ্গ আৰু বৰ্গমূলৰ কি শিকাইছিলো এটা শর্টকাট শিকাইছিলো 15 প্লাস হোৱাট এতিয়া কওকচোন এতিয়াতো একো ক্যালকুলেশন কৰিব নালাগে যে 17 পাবলৈ হলে 50 লগত কি প্লাস কৰি দিম 50 লগত আমি 2 প্লাস কৰি দিম আৰু এইটোই হৈ যাব আমাৰ आंसर অপশন নাম্বার হ'ব অপশন ডি কোশ্চেনটো চাওকচোন 1600 or 10% or 1/8 কিমান হ'ব এটো জাস্ট অলপ আগতে আমি কৰিছো একে প্ৰায় প্ৰসেসটো যে 1600 or 10% ইয়াতে ৰ আছে ৰ মানে কি অফ ব্র্যাকেটৰ যেটো বদমাস রুল আছে হেতুৰ অফ মানে হল ৰ এতিয়া যত ৰ আছে ৰ ঠাইত আমি কি কৰি দিম পূৰণ লিখি দিম 10% গুছাবলৈ হলে 100 দি কি কৰি দিম ডিভাইড into 1/8 এতিয়া কেৱল কৰিব লাগে ক্যালকুলেশন এটা 0 গল এটা 0 গল 8 16 এর মাজত যায় দুবার আৰু এটা আছে 0 0 টু দি দিলু आंसर কিমান হৈ গল 20 হৈ গল আৰু অপশনটো হৈ যাব অপশন সি কোশ্চেনটো কি দি আছে 80 স্কয়ার ডিভাইড 20 প্লাস 43 ইকুয়াল হোয়াট এইটো কোশ্চেন আমাক কৰিব লাগে কি দি আছে 80 স্কয়ার এটো আমি হরল করা দিয়া আছে ইয়াতে আমি বদমাস রুল আকো ইউজ কৰিব পাৰিম যে ব্র্যাকেট মাল্টিপ্লিকেশন এডিশন সাবট্রাকশন কি হয় হরণ পূরণ যোগ বিয়োগ এইকেটা আমি কৰিব লাগে এতিয়া আমি এইটো প্ৰথমতে কি কৰিব পাৰো স্কয়ারটো উলিয়াই লব পাৰো নহলে যদি আপুনি বিচাৰে যে স্কয়ারটো নহয় 80 টু দুবাৰ পূৰণ কৰি দিম হেতুও কৰিব পাৰে আমি স্কয়ার কৰি দিও 8 স্কয়ার মানে 64 আৰু 0 স্কয়ার কি হ'ব দুটা 0 মানে 0 জিকেটা থাকিব স্কয়ার কৰিলে তাৰ ডাবল হৈ যাব এটা আছে দুটা হল দুটাৰ ওপৰত স্কয়ার থাকিলে চাৰিটা হ'ব চাৰিটাৰ ওপৰত স্কয়ার থাকিলে 8টা 0 হৈ যাব ডিভাইড 20 প্লাস 43 এতে ডিভাইড টু কৰি দিওক এই ডিভাইড টু এনেকে কৰিব পাৰে 6400/20 0 0 গল 2 ইয়াৰ মাজত 32 আৰু এটা 0 গতিকে কিমান হৈ যাব 320 প্লাস 43 এই দুটা প্লাস কৰিলে কিমান হৈ যাব 363 গতিকে এইটো আমাৰ কি হৈ যাব কারেক্ট অপশন হৈ যাব 20টা আমৰ দাম 300 টকা হলে আধা ডজনৰ দাম কিমান হ'ব যে কি কৈছে 20টা আমৰ দাম কিমান দিয়া আছে 300 তেনহলে আধা ডজন মানে কেটা 6টাৰ দাম কিমান হ'ব এটা চাও 20টাৰ দাম যদি 300 হয় এটাৰ দাম কম হবে নে বেছি হ'ব আমি ঐকিক পদ্ধতি যেতিয়া পঢ়াইছিলো তেতিয়া শিকিছিলো যে 20টাৰ দাম 300 তেনহলে এটাৰ দাম কমিব আৰু কমিলে আমি কি কৰি দিও এইটোৰে ডিভাইড কৰি দিও হৰণ কৰি দিও
যদি কমে হৰণ কৰিম বাঢ়িলে কি কৰিম পূৰণ কৰিম এতিয়া এটাৰ দাম হল ইমান এতিয়া আধা ডজন মানে 6টা 6টাৰ দাম কিমান হৈ যাব 6টাৰ দাম বেছি হ'ব নে কম হ'ব এটাৰ দাম যিমান হোক 6টাৰ দাম আৰু অলপ বেছি হলে আমি কি কৰি দিও পূৰণ 0 0 গল 2 যায় ইয়াৰ মাজত 3 বাৰ পূৰণ কৰি দিয়ক 3 3 যা 9 3 3 গুণ 9 আৰু এটা 0 90 এইটো আমাৰ কি হৈ যাব आंसर হৈ যাব এইটো দি আছে 7/2 plus 3 1/3 minus 4 1/6 এটা এইটো কোশ্চেনটো আমি চাই লও ইয়াতে কি দি আছে প্লাস মাইনাস কৰিব লাগে এইটো প্ৰথমত আমি এই মিশ্র ভগ্নাংশটো কি কৰিম অপ্রকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিম কেনেকে এই দুটা প্লাস কৰিম এইটো লগত পূৰণ কৰি দিম 7 2 যা 14 আৰু 1 15 ইয়াতে 3 3 যা 9 plus 1 10 minus 4 6 যা 24 আৰু 1 25 এতিয়া আমাক কি কৰিব লাগে এলসিএম উলিয়াব লাগে ভগ্নাংশৰ যোগ বা বিয়োগ কৰোতে সদায় লহাগু উলিয়াব লাগে ইয়াৰ লহাগুটো কি হ'ব আমি লহাগুটো এনেকে উলিয়াব নালাগে সাবচোন আটাইতকৈ ডাঙৰ যেটো সংখ্যা আছে সেই সংখ্যাটোক যদি সৰু দুটাৰে হৰণ যায় তেনেহলে এইটোৱে কি হৈ যাব লহাগু হৈ যাব 6ক 3 ৰেও হৰণ কৰিব পাৰি 2 ৰেও হৰণ কৰিব পাৰি গতিকে ডাঙৰটোৱে কি হ'ব লহাগু হ'ব যদি হৰণ না যায় তেনেহলে এইটো মেথডত আপুনি যাব পাৰে গতিকে 2 প্ৰথম যেটো আছে সংখ্যা আছে তলত হেইটোৰ আমি হৰণ কৰিম 2 6ৰ মাজত কিমান বাৰ যায় 3 বাৰ 3 লগত 15 পূৰণ কৰি দিয়ক 45 3 6ৰ মাজত কিমান বাৰ যায় দুবাৰ 2 লগত 10 পূৰণ কৰিলে 20 আৰু 6ৰ মাজত এবাৰ যায় কিমান হৈ যাব 25 এতিয়া চাওক 45 plus 25 65 minus 25 by 6 65 ৰ পৰা 25 মাইনাস কৰিলে কিমান হৈ যাব 40/6 এতিয়া যদি আমি এইটো কাটি দিও সিম্পলিফিকেশন কৰিলে আনসারটো কি হ'ব 6 ৰে কিমান ৰে কাটিব পাৰি 2 ৰে 3 বাৰ 2 ৰে 20 বাৰ যাব গতিকে 3 20 ৰ মাজত কিমান বাৰ যাব 6 বাৰ যাব বাকি কিমান থাকিব বাকিটো ওপৰত লিখিম আৰু তলৰটো সদায় তলতে থাকি যাব গতিকে আনসার হল 6 2/3 অপশন বি The average of the first 5 odd numbers যে প্রথম 5টা odd number অযুগ্ম সংখ্যাৰ গড় কিমান হ'ব প্রথম 5টা কি লাগে অযুগ্ম সংখ্যা এতিয়া প্রথম 5টা অযুগ্ম সংখ্যা কি কি হ'ব 1 3 5 7 9 এই কেইটা হল আমাৰ প্রথম 5টা অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাত মানে 2 ৰে হৰণ কৰিব নোৱাৰি এই কেইটাৰ কি লাগে গড় লাগে গড়ৰ ফৰ্মুলা কি এভাৰেজৰ ফৰ্মুলা কি যি কেইটা আছে গোটেই কেইটা আমি কি কৰি দিম প্লাস কৰি দিম আৰু হৰণ কৰি দিম কেইটা আছে এটা দুটা 3 4 5 5 ৰে হৰণ কৰি দিয়ক এতিয়া প্লাস কৰি দিয়ক এইকেইটা প্লাস কৰিলে কিমান হয় 4 4 আৰু 5 9 9 9 18 18 আৰু 7 25 ডিভাইড বাই 5 आंसर কিমান হৈ গল 5 হৈ গল এইটো আমাৰ কারেক্ট आंसर হ'ব তিনিটা সংখ্যাৰ গড় দিয়া আছে 154 the first number is twice the second and second number is twice the third the first number is so question to অলপ দিঘলিয়া আমি পার্ট বাই পার্ট অংশ ভাগ কৰি question to পঢ়িম যাতে আন্ডারস্ট্যান্ডিং ত বুজোতে অলপ বেছি সুবিধা হয় প্ৰথমতে কৈছে that the average of first 3 number is 154 তিনিটা সংখ্যা দিয়া আছে কিবা এটা সংখ্যা দিয়া আছে তিনিটা সংখ্যা দিয়া আছে এই তিনিটা সংখ্যা কি কৰি দিও যদি প্লাস কৰি দিয়া হয় আৰু 3 ৰে ডিভাইড কৰি দিয়া হয় গড় যেহেতু কৈছে জি কেইটা আছে প্লাস কৰক আৰু কেইটা আছে হেতু দি ডিভাইড কৰক কিমান দিয়া আছে 154 আমি এইখিনি বুজি পাইছো কোৱেশ্চনটো আমি এক্সপ্লেইন কৰি আছো নেক্সট হল the first number is twice the second প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ ডাবল বা দুই গুণ নেক্সট কৈছে যে second number is twice the third second number to এই সংখ্যাটো a2 ডাবল মানে এনেকুৱা যে a2 ডাবল আৰু a2 ডাবল গতিকে আমি কি কৰিব লাগে প্ৰথম সংখ্যা কোনটো হ'ব ফাৰ্স্ট নাম্বাৰ কোনটো আছে হেতু আমাক উলিয়াব লাগে যে এই সংখ্যাটো কিমান হ'ব এতিয়া চাওক যদি এই সংখ্যাটো আটাইতকৈ সৰুটো সদায় কনসিডাৰ কৰিব এইটো সংখ্যা যদি কি হয় x হয় যিকোনো এটা সংখ্যা ধৰি লৈছো সংখ্যাটো কি আমি নাজানো ধৰি লৈছো কিবা এটা সংখ্যা আছে এইটো সংখ্যাটো এইটো কি হ'ব ডাবল হৈ যাব যেহেতু সেকেন্ড টু দ্বিতীয় সংখ্যাটো তৃতীয়তকৈ তৃতীয়ৰ দুগুণ আৰু প্ৰথমটো দ্বিতীয়ৰ দুগুণ ইয়াতে যদি দুটা x হয় ইয়াতে কেইটা হ'ব
4টা x হৈ যাব এতিয়া নিশ্চয় কোৱেশ্চনটো বুজি পাইছে আমাক উলিয়াব লাগে এই সংখ্যাটো কি হ'ব হেতু হল আমাৰ কোৱেশ্চন এতিয়া কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম চাওক এটো আমি মুখে মুখে মৌখিক হিচাপেও কৰিব পাৰি অপচন কেটা চাই হেতু হিচাপেও কৰিব পাৰিম আৰু এটা হল আমাৰ জেনাৰেল যেটো মেথডটো হল এটোৰ আমি প্ৰথমতে কৰি চাও 4টা x আৰু 2টা x কেটা হল 6টা আৰু এটা কেটা হল 7টা x 7x by 3 equal 154 এতিয়া আমি ভ্যালু কার উলিয়াব লাগে x ৰ ভ্যালু আমি উলিয়াব লাগিব গতিকে 3 আৰু 7 আমি ইয়াৰ পৰা গুছাব লাগিব আনটো সাইডত লৈ যাব লাগিব 3 আছে হৰণ ইফালে গলে কি হৈ যাব পূৰণ চাওক আমি x ৰ ভ্যালু উলিয়াম রাইট সাইডত এটো দি আছে 3 হৰণ আছিল আমি কি কৰি দিলু পূৰণ কৰি দিলু 7 x ৰ লগত কি আছিল দুইটা সেম সাইড ওপৰত আছে দুইটা পূৰণ আছিল ইফালে গলে কি হৈ যাব হৰণ হৈ যাব এতিয়া আমি ডিভাইড টু কৰি দিম 7 15 ৰ মাজত 7 দুগুণে কিমান হয় 14 14 1 থাকিল আকৌ 4 14 হৈ গল আকৌ দুবাৰ যাব গতিকে 22 3 যা 66 এইটো হৈ যাব আমাৰ x ৰ ভ্যালু সক এটো কিন্তু আমাৰ এতিয়ালৈকে আনসারটো অহা নাই x ৰ ভ্যালু হে আহিছে আমাক লাগে কি এইটো সংখ্যা প্ৰথম সংখ্যাটো কি আছিল 4x গতিকে সংখ্যাটো 4 into x মানে কিমান 66 এতিয়া 66 ৰ 4 গুণ কৰি দিয়ক 66 4 6 যা 24 और 4 থাকিল 2 4 6 যা 24 और 2 264 এটো হে কি হৈ যাব আমাৰ আনসার হৈ যাব এতিয়া আমি গড় চ্যাপ্টার বা এভারেজৰ পৰা কিছুমান কোৱেশ্চন কৰিম আমি এভারেজ চাও প্ৰথমতে যেটো রুল আছিল রুলটো কেনেকৈ আছিল যে এভারেজ যেতিয়া উলিয়াব লাগে তেনেহলে ওপৰত কি কৰিব যি কেটা সংখ্যা আছে সেই সংখ্যা কেইটাৰ যোগফল লিখিব লাগে আৰু ইয়াতে লিখিব লাগে পৰিমাণ বা কেইটা সংখ্যা আছে পৰিমাণ যি কেটা সংখ্যা আছে হেতু তলত লিখিম আৰু যি সংখ্যা আছে সেই গটি কেটা ওপৰত কি কৰি দিম প্লাস কৰি দিম এটা হৰু एग्जांपल লৈ লও যে 1 2 3 4 ৰ গড় লাগে 1 2 3 4 ৰ গড় লাগে এতে এই গটি কেটা প্লাস কৰিম ইয়াতে কেইটা সংখ্যা আছে এটা দুটা 3 4 4 ৰে কি কৰি দিম হৰণ কৰি দিম এটো হল আমাৰ গড়ৰ এভারেজৰ ফৰ্মুলা কিন্তু আমি যেতিয়া আমাৰ কোৱেশ্চন বোৰ সলভ কৰিম এমসিকিউ বোৰ তেতিয়া আমি চেষ্টা কৰিম যাতে আমাক কি কৰিব লাগে ফৰ্মুলাটো কিছুমান ট্ৰিকি কোৱেশ্চনত যাতে ফৰ্মুলাটো ইউজ কৰিব নালাগে হেতু আমি চেষ্টা কৰিম ৰাম ৰাৱণ আৰু প্লাৱনৰ গড় বয়স 21 আৰু ৰাম ৰাৱণ আৰু প্লাৱন আৰু বৰুণৰ বয়স 23 হলে বয়সৰ বৰুণৰ বয়স কিমান হ'ব কি কৈছে ৰামৰ বয়স ৰাৱণৰ বয়স তাৰ পিছত আৰু প্লাৱন এই গটি কেটাৰ গড় বয়স কিমান 21 আছে নেক্সট হল ৰাৱণ প্লাস राम प्लस रावण प्लस प्लावन प्लस बरुण এই গটি কেটাৰ গড় বয়স কিমান আছে 23 তেনেহলে আমাক কি কৰিব লাগে বৰুণৰ বয়সটো উলিয়াব লাগে এতিয়া চাওক এই গটি কেটা তিনিজনৰ প্ৰতিজনৰ কি হল গড় বয়স মানে 21 মানে এভাৰেজ 21 মানে প্ৰতিটোৰ ভাগত 21 কৈ পৰিল তেনেহলে তিনিজনৰ কিমান হৈ যাব টোটাল 63 এতিয়া ইয়াতে চাওক চাৰিজনৰ কিমানকে পৰিল প্ৰতিজনৰ 23 কৈ যদি ভাগত পৰে তেনেহলে টোটাল কিমান হৈ যাব 4 3 যা 12 2 থাকিল 1 4 2 যা 8 আৰু 1 9 গতিকে তিনিজনৰ বয়স এইটো চাৰিজনৰ বয়স এইটো গতিকে আৰু এজন যে থাকিল এই 4 নম্বৰটো ইয়াৰ বয়স কিমান হ'ব এইটোৰ পৰা আমি কি কৰি দিম মাইনাস কৰি দিম অলপ আগতে যেটো আমি কোৱেশ্চন কৰিছো গতিকে 92 ৰ পৰা 62 মাইনাস কৰিলে 30 গতিকে 29 আমাৰ কি হৈ যাব আনসার হৈ যাব সো হিয়াৰ অপচন হ'ব অপচন ডি তাৰ পিছত আৰু এটা চাও এটো চাওক যে 30 জনিয়া ছাত্ৰৰ দলৰ গড় বয়স আছে 20 30 কি আছিল স্টুডেন্ট আছিল 30 স্টুডেন্টৰ এভারেজ এজ আছে কিমান 20 কে আছে নতুনকৈ অহা ছাত্ৰ এজনৰ বয়স 20 বছৰ হলে 31 জনিয়া দলটোৰ গড় বয়স কিমান হ'ব প্ৰথমতে কি কৈছে 30 স্টুডেন্ট আছিল ইয়াৰ এভারেজ বয়স কিমান দিয়া আছে 20 দিয়া আছে তাৰ পিছত নতুনকৈ আৰু এজন আহিল মানে 31 হল এতিয়া 31 ৰ গড় বয়স কিমান হৈ গৈছে 20 নতুনকৈ অহা ছাত্ৰ এজনৰ বয়স না নতুন কেৱল এজন ছাত্ৰৰ বয়স কিমান দি আছে 20 দি আছে তেনেহলে 31 জনিয়া দলৰ গড় বয়স কিমান চাওক 30 জনৰ গড় বয়স কিমান আছে 20 আছে মানে প্ৰতিজনৰ ভাগত 20 কে পৰিল তাৰ পিছত আৰু এটা আহিল ইয়াৰ বয়স কিমান 20 এই 30 জনৰ 20 কৰি অলৰেডি আছিল আৰু এজন তাৰো কি আছিল সেম হল গতিকে এভারেজ কি হৈ যাব এভারেজ আমাৰ কি হ'ব চাওক আমি গটি কেটা কি কৰিব লাগে ইয়াতে ক্যালকুলেশন আমাৰ কৰিব লগিয়া নাই যদি এই দুটা কি থাকে এভারেজ বয়স যদি সেম থাকে আৰু এজন নহয় আৰু যদি দুজন আহে যাৰ বয়স 40 তাৰ মানে এভারেজ কিমান কে হৈ আছে
20 হৈ আছে যদি এভাৰেজটো চেঞ্জ নহয় ডাইৰেক্ট আনসাৰটো 20 দিব বাকি ক্যালকুলেশনটো কৰিব নালাগে আৰু যদি ক্যালকুলেশনটো কৰিব খোজে কৰিব পাৰে যে 30 জনৰ যদি 20 কে হয় তেনেহলে টোটাল কিমান হ'ব 600 হৈ যাব ইয়াৰ কিমান 20 গতিকে 620 কিমান হৈ গল 620 এতিয়া টোটাল 31 স্টুডেন্ট হল 31 ইয়াতে ডিভাইড কৰিলে 2 আৰু 0 হৈ যাব সক আনসাৰটো একে আহিল কিন্তু আমাৰ ক্যালকুলেশনটো কৰিব লগা নহল এটো অলপ সোনকালে হৈ গল সাবক লগা কি আছে নতুন জিমান স্টুডেন্ট আহিব যদি হিহতৰ এভাৰেজ বয়সটো এটো লগ সেম হয় তেনেহলে আনসারটো কি হৈ যাব সেম হৈ যাব স্টুডেন্ট জিমানে বাঢ়ক 20 জনৰ গড় বয়স 20 আকৌ নতুনকৈ অহা দুজন ছাত্ৰক ধৰিলে গড় বয়স 22 হয় নতুনকৈ অহা ছাত্ৰ দুজনৰ গড় বয়স কিমান কি কৈছে প্ৰথমতে 20 স্টুডেন্ট আছিল এভাৰেজ বয়স কিমান আছিল 20 আছিল নেক্সট নতুনকৈ দুজন আহিছে এই দুজনৰ গড় বয়স কিমান আছে এটো এভাৰেজ দি আছে কিন্তু সো 22 আছে গতিকে নতুনকৈ অহা ছাত্ৰ দুজনৰ গড় বয়স কিমান যেতিয়া এই 20 প্ৰথমতে আছিল এটো তাৰ পিছত আৰু দুজন অহাৰ পিছত টোটাল স্টুডেন্ট কিমান হৈ গল 22 জন হৈ গল এই 22 জনৰ এভাৰেজ কিমান হল 20 হল এতিয়া আমাক লাগে যে ওভাৰঅল টোটাল কিমান স্টুডেন্ট হল এই 22 গতিকে 22 ৰ আমাৰ কি লাগে প্ৰথম লাস্ট প্ৰথমতে 20 তাৰ পিছত 22 নতুন কেজন হল দুজন এই নতুন দুজনৰ গড় বয়স কিমান হ'ব হেতু আমাক উলিয়াব লাগে এতিয়া চাওক ইয়াৰ আমি প্ৰথম এটা এটো যেটো জেনাৰেল ক্যালকুলেশন হেতু আমি কৰিব পাৰো 20 জনৰ 20 কৰি 20 জনৰ 20 কৰি গতিকে টোটাল কিমান হৈ গল 400 হৈ গল নতুন কি আহিল দুজন আহিল গতিকে 22 জনৰ যদি 22 হয় তেনেহলে টোটাল কিমান হ'ব এটো টোটাল হৈ যাব 484 এটা কিমান বাঢ়িল চাওকচোন 84 বাঢ়িল কেজন স্টুডেন্টৰ দুজন স্টুডেন্টৰ প্ৰতিজনৰ ভাগত কিমান কে পৰিল 42 কৰি পৰিল এটো নতুন যে দুজন স্টুডেন্ট আহিছিল তাৰ গড় বয়স কিমান হৈ যাব 42 হৈ যাব আপোনালোকে এক্সামত জিমান সম্ভৱ এই লিখাখিনি জিমান কম পাৰে নিলিখিব জাস্ট এনেকুৱা দাগ দি থৈ দিব মানে অলপ কি হৈ যাব সোনকালে হৈ যাব যদি কোশ্চেন কেটা বুজি আছে লাইক কমেন্ট কৰি থাকিব আৰু অসুবিধা হলে তো কমেন্ট বক্স আছে আপোনালোকৰ যিকোনো প্ৰবলেমৰ বাবে কমেন্ট কৰিব পাৰে এতিয়া নেক্সট আমি আৰু এটা কোশ্চেন চাও আৰু কেটামান গৰৰ কোশ্চেন চাই তাৰ পিছত নেক্সট বেলেগ এটা টপিকৰ ওপৰত আমি কিছুমান কোশ্চেন কৰিম টার্গেট হল আমাৰ প্ৰতিটো চ্যাপ্টাৰৰ পৰা যাতে 100 কোশ্চেনস কৰিব পৰা যায় ফাৰ্স্ট ৰিভিজনত আৰু সেকেন্ড ৰিভিজনত আৰু যিমানখিনি বাকি থাকিব সেইখিনি আমি কৰিম গতিকে ইচ এন্ড এভৰি কোশ্চেন সলভ হ'ব ইয়াতে কি কৈছে 6 মাহিলী পৰীক্ষাত যুগলৰ ইংৰাজী হিন্দী গণিত আৰু সংস্কৃতৰ গড় নম্বৰ আছিল 87 আকৌ ইংৰাজী হিন্দী সংস্কৃত গণিত বিজ্ঞানৰ গড় নম্বৰ 88 যুগলে বিজ্ঞানত কিমান নম্বৰ পাইছিল সেম টাইপ কোশ্চেন এই কোশ্চেনটো আপোনালোকৰ বাবে ৰাখি দিলো আপোনালোকে কমেন্টত জনাব কোশ্চেন নম্বৰ 1 বুলি দিলু এটো আপুনি কমেন্টত যেতিয়া লিখিব কোশ্চেন নম্বৰ 1 ৰ আনসাৰ বুলি লিখিব সেম টাইপ আছে জাস্ট জিকেটা অংক কৰিলো একে ধৰণৰ এটা আমি অলপ বেলেগ ধৰণৰ এটা কোশ্চেন চাও হেতু হল যে রোহনৰ বৰ্তমান বয়স x বছৰ কি দি আছে x বছৰ এটো কিন্তু দিয়া নাই রোহনৰ কারেন্ট এজ কিমান আছে x ইয়াৰ নেক্সট আছে যদি 1 বছৰ আগৰ বয়স বৰ্তমান বয়স আৰু 7 বছৰ পিছৰ বয়সৰ গড় 5 বছৰ হয় তেন্তে রোহনৰ বৰ্তমান বয়স কিমান কি কৈছে বৰ্তমান হল x এতিয়া 1 বছৰ আগৰ যেটো বয়স আছে বৰ্তমান যিমানে হয় 1 বছৰ আগৰ বয়স কি হ'ব কমিবনে বাঢ়িব কমি যাব মানে কি হল 1 বছৰ কমি গল নেক্সট কৈছে বৰ্তমান বয়সটো x দিয়াই আছে আৰু 7 বছৰ পিছত বয়স বাঢ়িবনে কমিব বাঢ়িব গতিকে x প্লাস কিমান হ'ব 7 হৈ যাব এই তিনিটাৰ গড় দিয়া আছে কিমান 5 এতিয়া গড় উলিয়াবলৈ গটেকেটা প্লাস কৰিম জিকেটা আছে তাই হেতুৰে ডিভাইড কৰিম ইকুৱেল টু গড় দিয়া আছে 5 আমাক কি উলিয়াব লাগে বৰ্তমান যেটো ইয়াৰ এজ হেতু আমাক উলিয়াব লাগে এতিয়া আমি গটেকেটা প্লাস কৰি দিও এটা x দুটা x তিনিটা x হৈ গল ইয়াতে 7 প্লাস আছে আৰু -1 আছে মানে 7 এর পর 1 মাইনাস কৰা কিমান থাকিল 6 3 টু ইফালে ডিভাইড থাকিলে ৰাইট সাইডত গলে কি হৈ যায় পূৰণ হৈ যায় এতিয়া আমি উলিয়াব কাৰ লাগে x এর ভ্যালু প্ৰথমত আমি প্লাস মাইনাস থকাখিনি আনটো সাইডত গুছাই দিম 3x ইকুৱেল ইফালে প্লাস ইফালে গলে মাইনাস 15 ৰ পৰা 6 মাইনাস কৰিলে 9 আৰু 3 পূৰণ আছে ইফালে গলে হৰণ কিমান হৈ যাব 3 মানে বৰ্তমান বয়সটো কিমান আছে 3 বছৰ আছে গতিকে আনসাৰটো 3 হৈ যাব 50টা আমৰ গড় ওজন দি আছে 20 কেজি মানে 20 ম্যাঙ্গো আছে এভারেজ ওজন কিমান আছে 20 কেজি কে আছে 50টা 50 দেন কৈছে এটা আম যদি পেলাই দিয়ে ইয়াৰ পৰা এটা আম কি হৈ গল নষ্ট হৈ গল তাৰ মানে কিমান এটা আম আপুনি পেলাই দিলে তেনে থাকিল কিমান 49 আম থাকিল এভারেজ বৰ্তমান কিমান হৈ গল 20.4 হৈ গল তেনে হলে
আমাৰ কি থাকিব পেলাই দিয়াটোৰ কিমান হ'ব ইয়াতে চাওক এটা জেনাৰেল প্ৰসেস এই দুটা পূৰণ কৰি দিয়ক এভাৰেজ উলিয়াওক এই দুটা পূৰণ কৰি দিয়ক টোটাল উলিয়াওক এটাৰ পৰা আনটো মাইনাস কৰি দিলে আনসাৰটো আহি যাব কিন্তু ইয়াতে যেহেতু কেইটা কমাই দিছে চাওকচোন এটা কমাই দিছে আগতে 20 কৰি আছিল প্ৰতিটোৰ ভাগত এতিয়া কিমান হল 20.4 কৰি হল তেনেহলে এই দুটা ডিফারেন্স কিমান 0.4 যেহেতু কেটা পেলাই দিয়া হৈছে এটা পেলাই দিয়া হৈছে গতিকে আনসারটো কিমান হ'ব 0.4 কেজি তার মানে 400 কি হৈ যাব গ্রাম হৈ যাব গতিকে আনসারটো আমাৰ হৈ যাব অপশন নাম্বার এ অপশন নাম্বার এ আমাৰ কি হৈ যাব আনসার হৈ যাব আৰু যদি আপুনি টোটালটো কৰিব বিচাৰে হেটো কৰি চাব পাৰে নেক্সট হল আমাৰ এইটো কোশ্চেন চাওক এইটো কোশ্চেন কি হৈছে অলপ বেলেগ টাইপৰ আছে কিন্তু যেটো ক্যালকুলেশন আছে একেবাৰে ইজি এই সংখ্যাটো কি দিয়া আছে 99999 এই ইয়াতে জিকেটা আমাৰ কি দিয়া আছে অংক দিয়া আছে এই অংক কেইটাৰ গড় উলিয়াব লাগে মানে গটি কেটা আমি কি কৰি দিম প্লাস কৰি দিম কেইটা হল চাওকচোন এটা দুটা 3 4 5 6 6 ৰে আমি কি কৰি দিম ডিভাইড কৰি দিম কেইটা হল 6টা আছিল গতিকে 6 9 যা কিমান হৈ যাব 56 1 2 3 4 9 6 যা 54 টোটাল 66 এতিয়া ডিভাইড কৰি দিয়ক ডিভাইড কৰিলে আনসারটো আহি যাব 6 9 যা কিমান হৈ গল 54 হৈ গল আৰু ইয়াতে যদি আপুনি ক্যালকুলেশনটো কৰিব নিবিচাৰে যেহেতু কি আছে গটি কেটা চাওকচোন অলৰেডি সেম আছে গতিকে সেম সংখ্যা যিমান কেটা থাকিব আনসারটো কি হৈ যাব হেই সংখ্যাটো আনসারটো আহি যাব কিছুমান ক্ষেত্ৰত ক্যালকুলেশনটো যদি ডাঙৰ হয় তেনহলে ইমান কৰিব নালাগে যদি গটি কেটা সেম থাকে এভাৰেজ কি হৈ যাব সেম হৈ যাব এভারেজের পর আরো 3-4টা মান কোশ্চেন করিম তার পিছত আমি বেলেগ চ্যাপ্টারত যাম এটু কোশ্চেন চাওক কি দি আছে কিছুমান সংখ্যাৰ গড় দি আছে 35 কিছুমান সংখ্যা আছে এভারেজ টু কি দি আছে এভারেজ 35 কেটা সংখ্যা আছে দিয়া নাই হে একো দিয়া নাই নেক্সট আছে যে প্ৰতিটো সংখ্যাক 5 ৰে পূৰণ কৰা হয় তেতে নতুন গড় কিমান এতে কিছুমান সংখ্যা আছিল এই গটি কেটাক যদি কি কৰা হয় 5 ৰে পূৰণ কৰি দিয়া হয় তেনেহলে সংখ্যাটো কিমান হৈ যাব ইয়াতে আপুনি ক্যালকুলেশনটো কৰিব পাৰে কিন্তু ক্যালকুলেশন নকৰাকে ডাইৰেক্ট আমি কি কৰিব পাৰো ইয়াতে জিকেটা সংখ্যা আছে গটি কেটাৰ লগত কি কৰা হৈছে 5 ৰে পূৰণ কৰা হৈছে গতিকে গটি কেটাৰ লগত পূৰণ নকৰি এজ এ হোল এভাৰেজ আপুনি দি দিব পাৰে পূৰণটো দি দিব পাৰে আৰু তলত কি আছিল হেতু আমি নাজানো গতিকে 5 ৰে এই গটেখিনি সংখ্যাৰ গড় কিমান আছিল 35 গতিকে ইফালে যদি 5 পূৰণ কৰি দিয়ে ইফালে আমি কি কৰি দিম 5 পূৰণ কৰি দিম আনসারটো আহি যাব 5 3 যা 150 আৰু 175 আমাৰ কি হৈ যাব আনসার হৈ যাব গতিকে অপশন হৈ যাব অপশন নাম্বার সি নেক্সট হল আমাৰ আৰু এটা কোশ্চেন নেক্সট হল আমাৰ কেটামান সংখ্যাৰ গড় দি আছে 70 এতে আকাও কিছুমান সংখ্যা দি আছে এভারেজ কিমান দি আছে 70 দি আছে নেক্সট কৈছে যদি প্ৰতিটো সংখ্যাকে 5 ৰে হৰণ কৰা হয় আগৰটোত কি কৰিছো আমি পূৰণ কৰি আছো ইয়াতে কি কৰিম হৰণ কৰিলে ইফালে হৰণ কৰিলে ইফালে কি কৰি দিব হৰণ কৰি দিব আনসারটো আহি যাব বাকি ক্যালকুলেশন কৰিব লগিয়া নহয় যিমান শর্ট সিমান ভাল আৰু লাস্ট ফ্র্যাকশন এভারেজের পৰা এটা লাস্ট কোশ্চেন আমি কৰিম এতিয়া আমি এভারেজের পৰা আৰু এটা লাস্ট কোশ্চেন চাম আৰু যদি আপোনালোকৰ বেলেগ কোশ্চেন আছে কমেন্টত দিব পাৰে আৰু গ্ৰুপতো দিব পাৰে হেকেটা আমি নেক্সট ভিডিও পৰা সলভ কৰি যাম গতিকে আমি এটু কোশ্চেন চাই লও যে ইয়াতে কিছুমান সংখ্যা দিয়া আছে কি আছে 13 15 19 23 তার পিছত m তার পিছত 29 এই গটি কেটার কি দিয়া আছে গড় বয়স দিয়া আছে এটা গড়ৰ ফর্মুলা হল জি কেটা আছে প্লাস কৰি দিয়ক এটা দুটা 3 4 5 6 6 ৰে ডিভাইড কৰক কিমান হৈ যাব 20 হৈ যাব আনসার এমৰ ভ্যালু লাগে এটা আমি কি কৰি দিম এই সংখ্যা জি কেটা আছে এই গটি কেটা কি কৰি দিয়ক প্লাস কৰি দিলে কিমান হ'ব ইয়াতে 13 15 19 আৰু 23 হলে 70 70 70 80 90 90 99 99 প্লাস m 6 হরণ ইফালে গলে পূরণ কৰিলে কিমান হ'ব 120 এতিয়া এনৰ ভ্যালু 99 প্লাস আছে ইফালে গলে মাইনাস আনসার হ'ব 21 আৰু এটো হ'ব আমাৰ কারেক্ট আনসার অপশন হৈ যাব অপশন ডি গতিকে এভারেজৰ কোশ্চেন আমি আজি ইমানতে শেষ কৰিলো নেক্সট ভিডিও পৰত এভারেজৰ বাকি যদি কোশ্চেন থাকে হেবোৰ আমি কৰি যাম আৰু যেতিয়া নেক্সট ৰিভিজন হ'ব সেকেন্ড ৰিভিজন হেতু সময়ত আমি বহুত সময় পাম হেতু তেতিয়াও আমি এভারেজৰ বাকি কোশ্চেন যদি থাকে হেবোৰ আমি কৰি যাম সো এভারেজৰ পৰা আৰু বাকি নাম্বার যেটো চ্যাপ্টার আছে তাৰ পৰা আমি আজিলৈকে প্ৰায় 60 কোশ্চেন হৈ গল আৰু বাকি যদি কিছু কোশ্চেন আছে আমি নেক্সট ভিডিওটোত কমপ্লিট কৰিম এইটো ভিডিও কমপ্লিট কৰাৰ পিছত ইয়াৰ নেক্সট চ্যাপ্টাৰটোৰ আমি এমসিকিউ স্টার্ট কৰিম আমাৰ টার্গেট হল মিনিমাম 500 কোশ্চেনস কৰা টোটাল 5টা চ্যাপ্টাৰৰ পৰা